নমস্কাৰ সুজি লাৰুৰ এটা ৰেচিপি আজি শেয়াৰ কৰিছো লাৰুখিনি বনাবৰ কাৰণে একেবাৰে কম ঘিউ ব্যৱহাৰ কৰিছো খুব সহজ পদ্ধতিৰে বনাইছো এই লাৰুখিনি আশা কৰিছো আপোনালোকে ৰেচিপিটো শেষৰলৈকে চাই যাব তেতিয়া হলে আহক আমি দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়ো লাৰুখিনি বনাবৰ কাৰণে মই সুজিৰ জোখখিনি লবৰ কাৰণে এনেকুৱা এটা ডাঙৰ কফি কাপ ব্যৱহাৰ কৰিছো যিকোনো এটা বাটি মেজাৰিং কাপ চাহখোৱা কাপ বা ষ্টিলৰ মগ এটাও ল'ব পাৰে আপোনালোকে জোখখিনি ল'বৰ কাৰণে আৰু এই কাপটোৰে মই চেনিখিনিও জুখি ল'ম এনেকৈ জোখমতে লৈ ল'লে বনাবলৈ সহজ হয় এতিয়া মই এই কাপটোৰে প্ৰথমতে এক কাপ ফুলকে সুজি লৈ লৈছো সুজিখিনি বাটি এটালে বাকি ললো এতিয়া ইয়াতে মই আৰু আধা কাপ সুজি লৈছো যদি এখিনি গ্ৰামত জুখে তেতিয়া প্ৰায় 300 গ্ৰাম মান হ'ব আৰু জুখখিনি লবৰ কাৰণে আপোনালোকে যদি সৰু চাহখোৱা কাপ লয় তেতিয়া চাহখোৱা কাপেৰে 2 কাপ মান সুজি হ'ব আৰু যদি ষ্টিলৰ বাটি লয় তেতিয়া প্ৰায় 2 বাটি মানেই সুজি হ'ব ইয়াতে মোৰ 1.5 কাপ সুজি হৈছে যেহেতু মই ডাঙৰ কাপ ব্যৱহাৰ কৰিছো এতিয়া মই চেনিখিনি মিক্সিতে পিছি লম ইয়াৰ কাৰণে মই আধা কাপতকৈ অলপ বেছি চেনি লৈছো আৰু আজি মই যেটো পদ্ধতিৰে সুজি লাৰুখিনি বনাম এটো একেবাৰে সহজ পদ্ধতি ইয়াত কোনো সুগাৰ সিৰাপো বনাব নালাগে আৰু বনাবৰ কাৰণেও একেবাৰে কম সময় লাগে চেনি মই এক কাপতকৈ অলপ কম লৈছো লগতে 3টা ইলাচি অলপ থেতেলিয়াই থোৱা আছিল ইলাচি কেইটা মই ইয়াতে দি লৈছো এখিনি এতিয়া মিক্সিতে একেবাৰে পাউডাৰ ফৰ্মত হোৱাকে মিহিকে এখিনি মই পিছি ললো পিছি লোৱাৰ পিছত গুটেইখিনি বাটি এটালে উলিয়াই লৈছো লাৰুখিনি বনাবৰ কাৰণে ইয়াত যিমান সুজি লৈছো সুজিৰ আধাকে ইয়াত চেনি লৈছো মানে প্ৰায় 150 গ্ৰাম মান ইয়াত চেনি লৈছো এতিয়া প্ৰথমতে মই সুজিখিনি ভাজি লম তাৰ কাৰণে গেছটো অন কৰি কেৰাহীখন ভালকে গৰম হ'ব দিলো আৰু কেৰাহীখন যেতিয়া গৰম হৈছে ইয়াতে মই 2 চামুচ ঘিউ দি ললো যেতিয়া যিকোনো ধৰণৰ লাৰুৱে হওক বা পিঠাই হওক বা মিঠাই হওক তেতিয়া অকনমান ঘিউত বনালে ইয়াৰ টেষ্টটো বেছি ভাল লাগে আৰু লাৰুখিনি বনাবৰ কাৰণে ইয়াত মই আজি একেবাৰে কম পৰিমাণে ঘিউ ব্যৱহাৰ কৰিছো গতিকে পৰাপক্ষত ঘিউৱে ব্যৱহাৰ কৰিব এতিয়া মই 2 চামুচ ঘিউ ভালকে গলিবলৈ দিলো ঘিউখিনি যেতিয়া ভালকে গলিছে ইয়াতে এতিয়া সুজিখিনি দি লৈছো এয়া মই সুজিখিনি দি ললো আৰু এতিয়া এখিনি খুব ভালদৰে প্ৰথমতে মিক্স কৰি লম আৰু কম জুইতে সুজিখিনি অলপ সময়ৰ কাৰণে ভাজি লম সুজিখিনিত যাতে অলপো কেঁচা ভাৱটো নাথাকে তেতিয়ালৈকে সুজিখিনি ভালদৰে ভাজি লম এনেকৈ অলপমান ভাজি ললে লাৰুখিনিৰ টেষ্টটো খুব ভাল হয় আৰু এনেকৈ মই ঘনাই ঘনাই সুজিখিনি লৰাই লৰাই ভাজি আছো 10 মিনিট মান সময় ভাজি লোৱাৰ পিছত এখিনি মোৰ বেছি শুকান যেন লাগিছে গতিকে ইয়াতে মই আৰু এচামুচ ঘিউ দি ললো আৰু ইয়াত আমাৰ যথেষ্ট ঠাণ্ডা পৰিছে গতিকে ঘিউখিনি পুৰা এনেকুৱা টাইট ফৰ্মতে আছে এতিয়া ইয়াতে মই অকনমান বাদাম দিছো যিকোনো বাদাম কিশমিশ বা অলপমান কাজু কাটি দিব পাৰে কেতিয়াবা একো নিদিয়াকে প্লেনকে ৰাখিলেও খুব ভাল হয় গুটেখিনি ভালকে মিক্স কৰি লোৱাৰ পিছত ইয়াতে 2 চামুচ মান কিশমিশ ধুই লৈ কিশমিশো দি দিছো এতিয়া গুটেখিনি ভালকে ভাজিছো অলপমান ভজা ভজা গোন্ধ এটা আহিছে তথাপিও এখিনি আৰু অলপ সময়ৰ কাৰণে ভাজিব লাগিব সুজিখিনি মই ভাজি লোৱা প্ৰায় 20 মিনিট মান সময় হ'ল এখিনিৰ পৰা খুব ধুনীয়া গোন্ধ এটা আহিছে লগতে ৰংটো অকনমান হলনি হৈছে সুজিৰ ৰংটো বহুত বেছি ৰঙচুৱা কৰা নাই মানে কম জুইতে ভাজিছো যে গতিকে পাতলা ৰঙচুৱা কালাৰ এটা আহিছে বেছি জুইত যদি আমি ভাজো তেতিয়া সুজিখিনি টেষ্টটো গৈ ভাল নহবগে তেতিয়া লাৰুখিনিও ভাল নহব এতিয়া ইয়াতে যিখিনি পিছি লোৱা চেনি আছিল চেনিখিনি দি লৈছো গেছটো এতিয়া অন হৈ আছে আৰু খুব লৰালৈকে এখিনি ভালকে মিক্স কৰি লৈছো আৰু মিশ্ৰণটো দেখি ধৰিব পাৰিছে চাগে যথেষ্ট শুকান হৈ আছে গতিকে ইয়াত আমি অলপমান ঘিউ নহলে গাখীৰ বা পানী দিব লাগিব আৰু তেতিয়াহে লাৰুখিনি ভালকে বান্ধিব পৰা হ'ব এতিয়া মই ভালকে মিক্স কৰি লোৱাৰ পিছত ইয়াতে মই অকনমান গাখীৰহে ব্যৱহাৰ কৰিম আপোনালোকে যদি ইচ্ছা কৰে অকনমান বেছিকে ইয়াত ঘিউ দিব পাৰে
খুব কম পৰিমাণে ইয়াত গাখীৰ দিছো গাখীৰ অকমান দি মিশ্ৰণটো মাত্ৰ হেমেকাইহে লৈছো এইখিনি বহুত বেছি ভিজিব দিয়া নাই নহলে বেছি গাখীৰ দিলে মিশ্ৰণটো বেছি লুজ হৈ যাব আৰু তেতিয়া লাৰু বিলাকটো ইজিলি বান্ধ খাব কিন্তু পিছত লাৰু বিলাক ঢিলা হৈ পৰিব তেতিয়া খাবলেও ভাল নহব এতিয়া মই গেছটো অফ কৰি দিছো নহলে চেনিখিনি গলি আকৌ পানী পানী হৈ পৰিব তেতিয়া আকৌ মিশ্ৰণটো ঢিলা হ'ব তেতিয়া লাৰু বান্ধিবৰ কাৰণে আকৌ অসুবিধা হ'ব এতিয়া মই খুব লৰালৰিকে গুটেইখিনি ভালকে মিক্স কৰি লৈছো আৰু লগে লগে এইখিনি এতিয়া বাটি এটালে বাকি দিছো গৰম হৈ থাকোতে গুটে লাৰুখিনি আমি বনাই লম গুটে মিশ্ৰণখিনি এবাৰ হাতেৰে মিক্স কৰি ললো আৰু এনেকৈ অলপ হেচি হেচি থৈছো তেতিয়া গৰম ভাপটো হৈ থাকিব আৰু তেতিয়া লাৰুখিনি ইজিলি বনাব পাৰিব এতিয়া মই হাতখন আকৌ এবাৰ ধুই ললো আৰু সৰু সৰু সাইজতে লাৰুখিনি এটা এটাকে বনাই লৈছো লাৰুখিনি যদি সম্পূৰ্ণ ঘিউতে বনায় তেতিয়া বহুত বেছি দিনৰ কাৰণে লাৰুখিনি ভালে থাকে মানে সোনকালে বেয়া নহয় লাৰুখিনি যেহেতু মই ইয়াত গাখীৰ দিছো তথাপিও এতিয়া ঠাণ্ডা দিন কাৰণে ইমান সোনকালে বেয়া নহয় আৰু এয়া মোৰ এটা লাৰু ৰেডি হৈ গৈছে সুজিয়ে বহুত সোনকালে গাখীৰ পানী বা ঘিউটো এবজৰ্ব কৰি লয় যেহেতু সুজি বস্তুটো যথেষ্ট ড্ৰাই হয় আৰু ভাজি লোৱাৰ পিছত আৰু বেছি ড্ৰাই হৈ পৰে গটিকে যিমান পাৰি গৰমে গৰমে লাৰুখিনি বনাই লব নহলে খুব সোনকালে ইহঁতি ফসফসিয়া হৈ পৰে প্ৰথমটো লাৰু বনাই লোৱাৰ পিছত মই আৰু এটা লাৰু আপোনালোকক বনাই দেখুৱাইছো সুজিৰ লগত অকণমান ৰুকা নাৰিকলো মিক্স কৰি দিব পাৰে যদি ৰুকা নাৰিকল ব্যৱহাৰ কৰে তেতিয়া সুজিখিনি যেতিয়া ভাজি থাকে তেতিয়া নাৰিকলখিনিও লগতে ভাজি লব আৰু যদি বজাৰৰ যেটো কিনা শুকান নাৰিকলৰ গুৰি ব্যৱহাৰ কৰে তেতিয়া আৰু বেলেগকে ভাজি লব নালাগে সুজিৰ মিশ্ৰণটো ৰেডি হোৱাৰ পিছত তাৰ লগত মিক্স কৰি ললে হ'ব যেটো অলৰেডি এইখিনি ভাজি থোৱাই থাকে আৰু লাৰুখিনি বনাই থাকোতে এইখিনি মোৰ পুৰা শুকাই পুৰা ফসফসিয়া হৈ আহিছে মানে বহুত বেছি ড্ৰাই যেন লাগিছে গটিকে ইয়াতে মই আৰু আধা চামুচ ঘিউ দি ভালকে মিক্স কৰি লৈছো নহলে লাৰুখিনি বান্ধ খাবৰ কাৰণে অলপমান অসুবিধা হৈছে ইয়াতে আপোনালোকে অকণমান গাখীৰ দিও ভালকে সানি লব পাৰে আৰু ভালকে মিক্স কৰি লোৱাৰ পিছত এতিয়া বান্ধিবৰ কাৰণে ইজি হৈছে আৰু মই আকৌ আগৰ দৰে এটা এটাকে লাৰুখিনি বনাই লৈছো এয়া মই গুটেই লাৰুখিনি বনাই ললো ইয়াতে মোৰ 25টা লাৰু হৈছে আৰু লাৰুখিনি বহুত বেছি টাইটো হোৱা নাই আৰু বহুত বেছি ঢিলাও কৰা নাই সুজি লাৰু বিলাক অলপ মিডিয়াম টাইট হলেই খাবলে ভাল লাগে আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পালে ৰেচিপিটো যদি চাই ভাল পালে লাইক কৰিব আৰু পাৰিলে ভিডিওটো শেয়াৰ কৰিব আৰু নতুন নতুন এনেকুৱা সহজ ৰেচিপি নটিফিকেশন বিলাক পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া এটা লাৰু মই আপোনালোকক ভাঙি দেখুৱালো এনেকে বনাই এয়াৰটাইট কন্টেইনাৰত ভৰাই ৰাখিলে লাৰু কেতিয়াও বেয়া নহয় বহুত দিন ভাল হৈ থাকে আৰু আজিৰ এই ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালো